চেঙাৰ পাঠিমাৰী ছাত্ৰ ইউনিয়নৰ উদ্যোগত আৰু পাঠিমাৰী বজাৰ ব্যৱসায়ী সন্থাৰ লগতে বজাৰ কমিটিৰ সহযোগত 24-25 আৰু 26 ডিচেম্বৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 40তম বাৰ্ষিক অধিৱেশনৰ উদযাপনৰ প্ৰস্তুতি আৰু সংবাদমেলৰ জৰিয়তে অধিৱেশনখনৰ দিন তাৰিখ ঘোষণা ছাত্ৰ সংগঠনটোৰ এক ডাঙৰ খবৰ। চেঙাৰ পাঠিমাৰী ছাত্ৰ ইউনিয়নৰ 40তম বাৰ্ষিক অধিৱেশন উদযাপন প্ৰস্তুতি সংগঠনটোৰ অইন বছৰৰ দৰে এইবেলিও চেঙাৰ পাঠিমাৰী ছাত্ৰ ইউনিয়নে 40তম বাৰ্ষিক অধিৱেশনৰ দিন তাৰিখ ঘোষণা কৰিলে আৰু পাঠিমাৰী বজাৰ কমিটি আৰু পাঠিমাৰী ব্যৱসায়ী সন্থাৰ সহযোগত অনুষ্ঠিত হ'ব এই বাৰ্ষিক অধিৱেশনখন। অহা ডিচেম্বৰ মাহৰ 24-25 আৰু 26 তাৰিখত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ'ব উক্ত বাৰ্ষিক অধিৱেশনখন আৰু সেই উপলক্ষে পাঠিমাৰীৰ জনপ্ৰিয় বজাৰ কমিটিৰ কাৰ্যালয়ত আজি এক সংবাদমেলৰ জৰিয়তে অধিৱেশনখনৰ দিন তাৰিখ সদৰি কৰিলে ছাত্ৰ সংগঠনটোৱে। সংবাদমেলখনত পাঠিমাৰী ছাত্ৰ ইউনিয়নৰ সভাপতি খন্তেক আলী মণ্ডল, সম্পাদক মইনুল হকৰ লগতে উপদেষ্টা আব্দুল হুছেইন ফাৰুকী, বৰজুদ আলী, আবুল হুছেইন আৰু উপসভাপতি ৰফিকুল ইছলাম আদি ব্যক্তিসকল উপস্থিত থকা দেখা যায়। লগতে সংবাদমেলখনত পাঠিমাৰীৰ বজাৰ কমিটিৰ সম্পাদক মহিদুল ইছলাম ওৰফে চান্দু মিয়া আৰু লগতে সমাজৰ আন গণ্যমান্য ব্যক্তিসকলো উপস্থিত থকা পৰিলক্ষিত হয়। উক্ত বাৰ্ষিক অধিৱেশনখনত বিভিন্ন ধৰণৰ খেল ধেমালিৰ লগতে দিবানৈশ প্ৰাইজ মানি ভলীবল খেল অনুষ্ঠিত কৰা হ'ব বুলি জানিবলৈ দিয়ে আয়োজক কমিটিয়ে। আয়োজক কমিটিৰ সভাপতি খন্তেক আলী মণ্ডলে কয় যে বিভিন্ন ঠাইৰ পৰা অহা খেলুৱৈসকলৰ নীতি আদৰ্শ চাই আমাৰ অঞ্চলৰ নৱপ্ৰজন্ম উপকৃত হোৱাৰ লগতে খেল ধেমালিৰ প্ৰতি আগ্ৰহী হ'ব আৰু সেয়েহে উক্ত অধিৱেশনখনৰ প্ৰতিটো কাৰ্যসূচীতে সৰ্বোচ্চ প্ৰকাৰৰ ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে ছাত্ৰ সংগঠনটোৱে। নগৰ বেৰাৰ পৰা ৰন্টু কলিতাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আৰু আন্তৰিকতাৰে জনাওঁ যে পাঠিমাৰী ছাত্ৰ ইউনিয়নৰ 40তম বাৰ্ষিক অধিৱেশন অহা 24-25, 26 ইংৰাজী তাৰিখত পাঠিমাৰী খোলাবান্ধা জনপ্ৰিয় বজাৰ আৰু পাঠিমাৰী খোলাবান্ধা ব্যৱসায়ী সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰিবলৈ লৈছোঁ। উক্ত অনুষ্ঠানত বিভিন্ন ধৰণৰ খেল ধেমালিৰে অনুষ্ঠানটো অনুষ্ঠিত কৰা হ'ব। লগতে কি খেল হ'ব? লগতে দিবানৈশ প্ৰাইজ মানি ভলীবল খেল প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। উক্ত খেলত সকলো প্ৰকাৰৰ সৰ্বত্ৰ স্তৰৰ ৰাইজৰ সহায় সহযোগিতা আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। ধন্যবাদ। আর কিছু বলার ছিল নাম কইলি না হ্যাঁ কইলো খাই কইলি না হ্যাঁ না কইলি না বাদ দিছিলে বিজনেস সম্পর্ক মেলা পুরাইজের কথা প্রতি বছরে বছরে আমি পাঠিমাৰী ছাত্ৰ ইউনিয়নৰ জৰিয়তে আমি অধিৱেশন কৰোঁ। সেই হেতুকে এইবাৰো আমি অইন বছৰৰ দৰে পাঠিমাৰী খোলাবান্ধা জনপ্ৰিয় বজাৰৰ সহযোগত পাঠিমাৰী ছাত্ৰ ইউনিয়নে 40তম বাৰ্ষিক অধিৱেশনৰ লগতে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি ভলীবল খেলৰ আয়োজন কৰিছোঁ। গতিকে আমি জনসাধাৰণক অতি আন্তৰিকতাৰে আহ্বান জনাইছোঁ, আপোনালোকে যাতে আমাৰ এই খেলখন সুভাৱে পৰিচালিত হয় তাৰ বাবে দোৱা আশীৰ্বাদ বিচাৰি আমি এইখিনিতে সামৰণি মাৰিম। ৰাইজক কি আহ্বান জনাব? ৰাইজক আমি আহ্বান জনাইছোঁ এইটোৱে, যিহেতুকে আমি খেল ধেমালি আমাৰ প্ৰতিজন যুৱকসকলৰ খেলত আগ্ৰহী হ'ব লাগে আৰু প্ৰত্যেকজন খেলুৱৈ যাতে আমাৰ অসমৰ পৰা সুখ্যাতিৰে ভাল খেলুৱৈ হৈ ষ্টেট পৰ্যায়ত খেল লাভ কৰিব পাৰে তাৰ কাৰণে আমি সমূহ ৰাইজ তথা গাৰ্জেনসকলক আমি আহ্বান জনাইছোঁ। এই কাৰণে একত্ৰিত হৈছোঁ পাঠিমাৰী ছাত্ৰ ইউনিয়নৰ ফালৰ পৰা চেষ্টা কৰোঁ আমাৰ ইউনিয়ন তথা পাঠিমাৰী খোলাবান্ধা বজাৰ কমিটিৰ উদ্যোগত সহযোগত পাঠিমাৰী খোলাবান্ধা জনপ্ৰিয় বজাৰত থকা খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে ভলীবল খেল পাতিবলৈ আমি যুঁজা চলাইছোঁ আৰু খেলপ্ৰেমী বন্ধুসকলৰ লগতে সকলো ৰাইজক আমি আন্তৰিকভাৱে আহ্বান জনাইছোঁ এই খেলখনত যাতে সকলোৱে সহযোগ আগবঢ়ায়, আৰ্থিকভাৱে হওক, আমাক দিহা পৰামৰ্শৰ যোগেদি সকলো ফালৰ পৰা আমি দিহা পৰামৰ্শ বিচাৰিছোঁ। লগতে কেই তাৰিখৰ পৰা আৰম্ভ হ'ব? এইটো খেল আৰম্ভ হ'ব 24-25 আৰু 26 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব। তিনিদিনীয়া কাৰ্যসূচী, দিবানৈশ খেল প্ৰতিযোগিতা হ'ব, চি দলৰ কাৰণে খেলখন হ'ব আৰু লগতে আমাৰ ভৱিষ্যত পিঢ়িয়ে যাতে খেলৰ প্ৰতি আকৰ্ষিত হয়
বিশেষকৈ আমাৰ পাঠিমাৰী গাঁৱত বহুদিনৰ পৰা খেলৰ লগত জড়িত যুৱ প্ৰজন্ম জড়িত থকা নাই। তাৰ কাৰণে আমাৰ এই বছৰৰ পৰা পাঠিমাৰী ছাত্ৰ ইউনিয়ন তথা ব্যৱসায়ী সন্থা আৰু বজাৰ কমিটিৰ সহযোগত এই খেলখন আৰম্ভ কৰা হ'ব ডিচেম্বৰ মাহৰ 24 তাৰিখৰ পৰা কামনা কৰিছোঁ। খেলুৱৈসকলক আমি এইটোৱে আহ্বান জনাম যে আমাৰ এইখন খেলত চি টিমৰ কাৰণে হওক তথাপি ভাল ভাল খেলুৱৈসকল আহি আমাৰ লোকেল আৰু বাহিৰৰ যিসকল খেলুৱৈ বন্ধু আৰু দল আছে সকলোৱে যাতে আমাৰ এইখন খেলত যোগদান কৰি পেলাই এইখন প্ৰতিযোগিতা যে সাফল্যমণ্ডিত কৰে তাৰে আমি কামনা প্ৰথমে মই সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ আৰু আগতীয়াকৈ অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ আগতীয়াকৈ মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি আজি সংবাদমেল আয়োজন এই কাৰণেই কৰিছোঁ যে পাঠিমাৰী ছাত্ৰ ইউনিয়নৰ উদ্যোগত আৰু পাঠিমাৰী খোলাবান্ধা জনপ্ৰিয় বজাৰ পৰিচালনা সমিতিৰ সহযোগত প্ৰাইজ মানি চি দলৰ ভলীবল খেল আয়োজন কৰিবলৈ লৈছোঁ। এই কাৰণেই লৈছোঁ যুৱ সমাজে আজিকালি দেখা গৈ আছে বাট পদূলিত সদায় মোবাইলত ব্যস্ত হৈ থাকে আৰু সমাজ ব্যৱস্থাটো এটা বেয়া ৰাস্তাৰ ফালে গতি খাই আছে। সেইকাৰণে যাতে উদীয়মান যুৱকসকলে এই ভলীবল খেলখনত যোগদান কৰি বিভিন্ন দূৰ দূৰণিৰ পৰা দলসকলে আহি আমাৰ এই অঞ্চলত এই খেলত অংশগ্ৰহণ কৰি যেতিয়া খেলখন চলি থাকিব আমাৰ এই নৱপ্ৰজন্মসকলে সেইবোৰ চাব, প্ৰতিভাৱান খেলুৱৈসকলৰ নীতি আদৰ্শ সিহঁতে অনুকৰণ কৰি দেশৰ এজন শ্ৰেষ্ঠ খেলুৱৈ যাতে হ'ব পাৰে তাৰে উদ্দেশ্য আগত ৰাখি আমি পাঠিমাৰী ছাত্ৰ ইউনিয়নৰ উদ্যোগত আৰু পাঠিমাৰী খোলাবান্ধা জনপ্ৰিয় বজাৰৰ পৰিচালনা সমিতিৰ সহযোগত এই 3দিনীয়া কাৰ্যসূচীৰে 40তম বাৰ্ষিক অধিৱেশন লগতে আমি এই চি দলৰ ভলীবল খেল আয়োজন কৰিছোঁ। প্ৰাইজ কি থাকিব? প্ৰাইজ থাকিব, প্ৰথম পুৰস্কাৰ হ'ব 7,101 টকা আৰু দ্বিতীয় প্ৰাইজ থাকিব 5,101 টকা। তাৰ লগতে শ্ৰেষ্ঠ খেলুৱৈজনক মেন অফ দ্য মেচ দিয়া হ'ব।